আজিৰে পৰা যোৰহাটত আৰম্ভ প্ৰশাসনৰ উচ্ছেদ অভিযান। যোৰহাটৰ ৰজাবাৰীস্থিত অসম সত্ৰীয়া মহাবিদ্যালয়ৰ মাটিত চলিল উচ্ছেদ অভিযান। দীৰ্ঘদিন ধৰি এই মাটি দখল কৰি থকাৰ অভিযোগ। অসম ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ দুজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে আজি জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে আৰম্ভ হ'ল উচ্ছেদ অভিযান। এইটো একচুৱেলি ITIৰ মাটি হয় আৰু সিহঁতৰ এটা সংঘীয় মহাবিদ্যালয়ৰ লগত এটা বুজাবুজি হৈছে আৰু দুইটা ডিপাৰ্টমেণ্টৰ মাজত এইটো মাটি আদান প্ৰদান হৈছে আৰু হ'ল আজি প্ৰায় এবছৰ মানে হৈছে এইটো হেৰি কৰা। তাৰপিছতো তেখেতলোকৰ ফ'ৰ্থ গ্ৰেড ষ্টাফ দুজনে মানে ইয়াতে আছিলে। তাৰপিছত লাষ্ট আমি নটিচ দিয়াৰ পিছত এতিয়া তেখেতলোকে সেইটো আজি কেইদিনমানৰ আগত খালী কৰি দিছে আৰু আজি আমি মাটিটো কোৱাৰ্টাৰ দুটা ভাঙি এইটো মাটি সত্ৰীয়া মহাবিদ্যালয়ক সমজাই দিব লাগিব। হয় ITI মাটি সত্ৰীয়া মহাবিদ্যালয়ক দিয়া হৈছে। হয় দখল কোনে কৰি আছে দীৰ্ঘদিন ধৰি? তেখেতলোকৰ দুজন গ্ৰেড 4 ষ্টাফ আছিলে ITI, তেখেতলোকে ইয়াত বহি আছিলে। ইতিমধ্যে খালী কৰি দিছে এনেদৰে যোৰহাটৰ বিভিন্ন স্থানত চৰকাৰী মাটি একাংশ দখল কৰা দেখিবলৈ পোৱা গৈছে। সেইসকলৰ বিৰুদ্ধে একে ব্যৱস্থা ল'বলৈ প্ৰশাসনে লৈ থকাই হৈছে একচুৱেলি আৰু পৰ্যায়ক্ৰমে কৰিও থকা হৈছে আৰু হয়তো 15 আগষ্টৰ পিছত আমি আৰু কিছুমান চাইও আছোঁ, সেইখিনিও কৰা হ'ব। পৰ্যায়ক্ৰমে কৰি থকা হৈছে, একেদিনাইতো চব কৰিব নোৱাৰি, কিন্তু আমি সেইটো আমাৰ ফালৰ পৰা উলিয়াই থকা হৈছে আৰু সময়ে সময়ে কৰি থকা হ'ব। কোনো চৰকাৰী মাটি এতিয়া কোনেও দখল কৰিব নোৱাৰে। এতিয়াতো ক্লিয়াৰ মেছেজ তেনেকুৱাই কৈছে আৰু আমিও যিমান পাৰোঁ আমিও আমাৰ ডাটা উলিয়াই আছোঁ, যিমান হেৰিত বহি আছে আৰু সময়ে সময়ে আমি এইখিনি কৰি থাকিম। উচ্ছেদ কাৰ্য আপোনালোকে দেখিছে আৰু উচ্ছেদ চলোৱা কামটোৰ ক্ষেত্ৰত বহু দীৰ্ঘদিনীয়া এটা প্ৰক্ৰিয়াৰ মাজেদি এইখিনি হৈছে। অসম সত্ৰীয়া সংগীত মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পৰাই ইয়াৰ ভূমি লৈ পেলাই বহুতখিনি অসুবিধাৰ সৃষ্টি হৈ আছিল। আমাৰ 17 বিঘা 2 কঠা 10 লোচা ৰেজিষ্টাৰ্ড ভূমি থকা স্বত্বেও পৰৱৰ্তী পৰ্যায়ত এইখিনি ভূমিতে ITIও নিজৰ মাটি বুলি পেলাই যি দাবী উত্থাপন কৰিলে সেইখিনি চৰকাৰী কৰ্তৃপক্ষই মধ্যস্থতাত